মীৰা বৰঠাকুৰ ডাঙৰাণী বাৰম্বাৰ অভিযোগ দিছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আজি তেখেতৰ ষ্ট'ৰ ৰুমৰ লৈ কমপ্লেইনবোৰ দিছে। লোকতন্ত্ৰৰ ভিতৰত আৰক্ষী মাত্ৰ এটা বিশেষ ৰাজনৈতিক দলৰ হৈ কাম কৰি থাকিব নে সংবিধানৰ শপত লৈ প্ৰত্যেক নাগৰিকক সমান মৰ্যাদা দি সকলৰ লগত সমান ব্যৱহাৰ কৰি সকলৰ প্ৰতি সমান দায়বদ্ধতা তেওঁলোকে প্ৰকাশ কৰিব। মীৰা বৰঠাকুৰ ডাঙৰাণী বাৰম্বাৰ অভিযোগ দিছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আজি তেখেতৰ ষ্ট'ৰ ৰুমৰ লৈ কমপ্লেইনবোৰ দিছে। লোকতন্ত্ৰৰ ভিতৰত আৰক্ষী মাত্ৰ এটা বিশেষ ৰাজনৈতিক দলৰ হৈ কাম কৰি থাকিব নে সংবিধানৰ শপত লৈ প্ৰত্যেক নাগৰিকক সমান মৰ্যাদা দি সকলৰ লগত সমান ব্যৱহাৰ কৰি সকলৰ প্ৰতি সমান দায়বদ্ধতা তেওঁলোকে প্ৰকাশ কৰিব। মীৰা বৰঠাকুৰ ডাঙৰাণী বাৰম্বাৰ অভিযোগ দিছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আজি তেখেতৰ ষ্ট'ৰ ৰুমৰ লৈ কমপ্লেইনবোৰ দিছে। লোকতন্ত্ৰৰ ভিতৰত আৰক্ষী মাত্ৰ এটা বিশেষ ৰাজনৈতিক দলৰ হৈ কাম কৰি থাকিব নে সংবিধানৰ শপত লৈ প্ৰত্যেক নাগৰিকক সমান মৰ্যাদা দি সকলৰ লগত সমান ব্যৱহাৰ কৰি সকলৰ প্ৰতি সমান দায়বদ্ধতা তেওঁলোকে প্ৰকাশ কৰিব। মীৰা বৰঠাকুৰ ডাঙৰাণী বাৰম্বাৰ অভিযোগ দিছে। দেৱব্ৰত শইকীয়া ডাঙৰীয়াই আজি তেখেতৰ ষ্ট'ৰ ৰুমৰ লৈ কমপ্লেইনবোৰ দিছে। লোকতন্ত্ৰৰ ভিতৰত আৰক্ষী মাত্ৰ এটা বিশেষ ৰাজনৈতিক দলৰ হৈ কাম কৰি থাকিব নে সংবিধানৰ শপত লৈ প্ৰত্যেক নাগৰিকক সমান মৰ্যাদা দি সকলৰ লগত সমান ব্যৱহাৰ কৰি সকলৰ প্ৰতি সমান দায়বদ্ধতা তেওঁলোকে প্ৰকাশ কৰিব। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, বিজেপিৰ যি নৌটংকী সেই নৌটংকীৰ বিষয়ে আমি অকণমান আলোচনা কৰোঁ আহক। কালিৰ দিনটোক তেখেতলোকে কলা দিন হিচাপে অভিহিত কৰিব বিচাৰিছে, কাৰণ তেওঁলোকে কৈছে যে মহিলা সংৰক্ষণৰ যিখন বিল সেই বিলখন আমাৰ বিৰোধী দলে কালি নাকচ কৰিলে আৰু মহিলাসকল সবল শক্তিশালী হোৱাটো আমাৰ বিৰোধীয়ে নিবিচাৰে। কিন্তু প্ৰকৃতাৰ্থত ই গোকাত মিছা কথা। মহিলা সংৰক্ষণৰ যোনখন বিল সেই বিলখন 2023 চনৰ ছেপ্টেম্বৰ মাহতেই আচলতে পাছ হৈ ই আইনত ৰূপায়ণ হৈছে আৰু তেতিয়াই সমূহ বিৰোধী পক্ষই কংগ্ৰেছৰ সমন্বিতে সকলোৱে কৈছিল যে 2024 চনৰ লোকসভাৰ নিৰ্বাচনৰ পৰাই এই বিলখন লাগু কৰিব লাগে। তাৰমানে 2024 চনৰ লোকসভাতেই মানে 1/3 মহিলাক আচলতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে বুলি সমূহ বিৰোধীয়ে কিন্তু বিজেপিক কৈছিল। কিন্তু বিজেপিয়ে এটা তাত কিকিপ ৰাখি থৈ দিলে যে ডিলিমিটেশ্যন হোৱাৰ পিছতহে এই যিখন মানে আইনত পৰিণত হ'ল 1/3 মহিলাক ৰাজনীতিত অংশীদাৰিত্ব দিবই লাগিব, সেইটো তেওঁলোকে ৰূপায়ণ কৰিব। আৰু এই ডিলিমিটেশ্যন কেতিয়া হ'ব জানেনে? যেতিয়া 2026 চনৰ আগত লোকপিয়ল হ'ব। সেইটো আছিলে তেওঁলোকৰ কৃতিত্ব। তাৰ মানে প্ৰথমে লোকপিয়ল হ'ব লাগিব, তাৰপিছত ডিলিমিটেশ্যন হ'ব লাগিব, তাৰ পিছতহে তেওঁলোকে 33% মহিলাক কি কৰিব ৰাজনীতিত মানে অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে দিব। এইটো হ'ল তেওঁলোকৰ কৃতিত্ব। কিন্তু তেওঁলোকে 2024 চনৰ লোকসভাত মহিলাক তেনেদৰে আশানুৰূপ তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে আৰু 2024 চনত তেওঁলোকে কিবাৰ চাৰ্চৰ পাৰ নকৰিলে। সেইকাৰণে তেওঁলোকে এইবাৰ এটা নতুনকৈ সংবিধান সংশোধন কৰি তেওঁলোকে আনিছে যে 2011 চনৰ লোকপিয়ল মতেই তেওঁলোকে কি কৰিব ডিলিমিটেশ্যন কৰিব আৰু তাৰ থ্ৰুৰেদি তেওঁলোকে মহিলাক এই মানে আসন সংৰক্ষণটো কৰিব। এতিয়া কথা হ'ল প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে লোকপিয়ল হ'ব লাগে, কিন্তু তেওঁলোকে 2021 চনত লোকপিয়ল কৰিব নোৱাৰিলে। তেওঁলোক বিশ্বগুৰু আকৌ দেই, 56 ইঞ্চিৰ চীনা তেওঁলোকৰ আছে। তেওঁলোকে সকলো কাম কৰিব পাৰে, লকডাউন দিব পাৰে, অপৰিকল্পিতভাৱে GST প্ৰয়োগ কৰিব পাৰে, তেওঁলোকে ধৰি বান্ধি মানুহক ভেকচিন দিব পাৰে, তেওঁলোকে সকলো কৰিব পাৰে, বিমুদ্ৰাকৰণ কৰিব পাৰে, চব কৰিব পাৰে, না ভোট না চুট কাণ্ড সকলোখিনি কৰিব পাৰে। কিন্তু পাব্লিকৰ সুবিধাৰ কাৰণে হোৱাকৈ সেইবোৰ কাম তেওঁলোকে যিবোৰ কৰিব লাগে সেইবোৰ তেওঁলোকে কৰিব নোৱাৰে। তেওঁলোকে ভালকৈ জানিছিল যে এই বিলখন পাছ হৈ আছে, আইনত পৰিণত হ'ল, কিন্তু তাৰ পাছতো তেওঁলোকে কি কৰিছে, এই যোনখন পৰিসীমন বিল মানে ডিলিমিটেশ্যন তেওঁলোকে কৰিব বিচাৰিছে 29ৰ আগত তেওঁলোকৰ সুবিধা হোৱাকৈ, সেইখন পাছ কৰাবলৈ হ'লে তেওঁলোকে মহিলা মানে এই মানে যোনখন মহিলাৰ যোনখন মানে 33% মানে আসন সংৰক্ষণৰ বিলখনৰ আৰ লৈ তেওঁলোকে কালি এটা ভণ্ডামি কৰিলে আৰু তেওঁলোকে জানিছিল যে এখন কেতিয়াও পাছ নহয়। সেইকাৰণে তেওঁলোকে আগৰ পৰাই প্লে কাৰ্ড, বেনাৰ এইবিলাক তেওঁলোকে চব ফিটিং কৰি ৰাখিছিলে আৰু লগে লগে যেতিয়া সেইখন মানে পাছ নহ'লে, সেইখন মানে
বিৰোধীয়ে একত্ৰিতভাৱে তাক মানে কি কৰিলে, বাধা প্ৰদান কৰিলে। লগে লগে তেওঁলোকৰ সাংসদসকলে সংসদৰ বাহিৰত আহি ক'ৰ পৰা ইমান লগে লগে সেই বেনাৰ পোষ্টাৰবোৰ পালে আপোনালোকে ভাবকচোন। মই তলত ফটো দি দিম, আপোনালোকে চাব কমেণ্ট বক্সত। তেওঁলোকে সেইবিলাক লৈ কালিৰ পৰা তেওঁলোকে পুৰা কৈ আছে যে মহিলাক মানে সবল শক্তিশালী হোৱাটো কংগ্ৰেছ দলে নিবিচাৰে। কিন্তু মই সুধিব বিচাৰিছোঁ অসমৰ বিজেপি দলটোক, এই যোৱা বিধানসভা নিৰ্বাচনত আপোনালোকে কিমানগৰাকী মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে? সঁচা কথা ক'বলৈ গ'লে জুৰি শৰ্মা বৰদলৈ বাইদেউহঁতৰ দৰে বহু উপযুক্ত মহিলা আপোনালোকৰ দলটোত আছিলে, নথকা নহয়। কংগ্ৰেছৰ পৰাও আপোনালোকে ধাৰ ধুৰ কৰি বহুত মহিলা লৈ গৈছিলে। বিস্মিতা বাইদেউক লৈ গৈছিলে, অংকিতা দত্তক লৈ গৈছিলে, আৰু আপোনালোকৰ দলতো যথেষ্ট ভাল ভাল মহিলা আছে, নোহোৱা নহয়। মই নাম পাহৰিছোঁ। গতিকে সেই মহিলাসকলকতো আপোনালোকে টিকেট নিদিলে, তো আপোনালোকে মাত্ৰ 6গৰাকী মহিলাক আপোনালোকে টিকেট দিছে। তাৰ বিপৰীতে আমি বিৰোধী পক্ষই কিন্তু 12গৰাকী মহিলাক আমি টিকেট দিবলৈ সক্ষম হৈছোঁ। তেনেস্থলত তেতিয়াহ'লে প্ৰমাণ হৈ নাযায়নে যে আমি বিৰোধী দলে মহিলাৰ কথা যথেষ্ট চিন্তা কৰোঁ? আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলাক যদি ইমান সন্মান কৰে, তেখেতৰ নিজৰ মই কথা বাদেই দিলোঁ, তেখেতৰ পত্নীক বাদ দিয়া কথাটো মই বাদেই দিলোঁ, কিন্তু তেখেতে এইটো ৰেণুকা চৌহানক সংসদৰ ভিতৰত কি কৈছিলে, তেওঁ বোলে তাৰকা ৰাক্ষসীৰ দৰে, তেওঁ সুপৰ্ণখাৰ দৰে তেওঁ হাঁহি, আৰু সোনিয়া গান্ধীক কৈছিলে কংগ্ৰেছৰ বিধৱা, তেওঁক মানে জাৰ্চি গাই বুলি কৈছিলে। বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মহুৱা মৈত্ৰৰ কথা কি কৈছিলে, আৰু আপোনাৰ শশী থাৰুৰৰ পত্নীক 50 লাখ টকাৰ গাৰ্লফ্ৰেণ্ড বুলি কৈছিলে। এনেকুৱা ধৰণৰ বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে তেওঁলোকে মহিলাক যিবোৰ অপমান কৰি আহিছে, সেইবোৰ কি, সেইবোৰ কোনে কৰিছিলে? সেইবোৰতো তেওঁলোকৰ সেই প্ৰধানজনেই কৰিছিলে, বিশ্বগুৰুৱে কৰিছিলে, তেখেতলোকৰ পাপায়ে কৰিছিলে। তেখেতলোকৰ পাপায়ে যিবোৰ কাম কৰি আহিছে সেইবোৰ কথা তেওঁলোকে কি পাহৰি গ'ল নেকি? তেখেতলোকৰ পাপাৰ নামটোতো এপষ্টিন ফাইলতো জড়িত হৈ আছে, সেইবোৰ কথা তেখেতলোকে পাহৰি গ'ল নেকি? গতিকে মিছা কথা ক'ব নাপায়, মিছা কথা কোৱাৰো এটা সীমা আছে। এই যে কালি যোনখন মানে মহিলাৰ আঁৰলৈ তেওঁলোকে বিল পাছ কৰিব বিচাৰিছিলে, সেইখনক আচলতে কালি সমগ্ৰ বিৰোধীয়ে নস্বাত কৰি দিলে। সেইকাৰণে তেওঁলোক আচলতে টিকচি বিকচি হৈ গৈছে। এতিয়া মই তেওঁলোকক সুধিম যে বৰপেটা সত্ৰত মহিলাক সোমাবলৈ দিয়া নহয়, এই বিজেপিৰ দিনতেই বৰপেটা সত্ৰত মহিলাক সোমাবলৈ দিবলৈ তেওঁলোকে দিবনে? এনেকুৱা অনুমতি তেওঁলোকে দিবনে? তেওঁলোকে যিহেতুকে ইমান মহিলাক তেওঁলোকে আদ্য শক্তি কিবা কিবি দুৰ্গা কালী চব তেওঁলোকে পূজা কৰে, কিন্তু মহিলাসকলক যে তেওঁলোকে হিতাধিকাৰী বনাই পেলাই যে নচুৱাই আছে, তেওঁলোকে যে মাত্ৰ 6গৰাকী মহিলাক এই বিধানসভাত টিকেট দিলে, সেই কথাটো তেওঁলোকে কিয় নকয়? তেওঁলোকৰ মাজতে যথেষ্ট উপযুক্ত মহিলা আছে, নোহোৱা নহয়, যথেষ্ট উপযুক্ত মহিলা বিজেপি দলটোতো আছে। গতিকে তেওঁলোকে এই পশ্চিমবংগ আৰু তামিলনাডুত তেওঁলোকে মানে ভোটাৰক আকৰ্ষণ কৰিবৰ কাৰণে, মহিলাসকলক বিপথে পৰিচালিত কৰিবৰ কাৰণে তেওঁলোকে যিটো গেম খেলিব বিচাৰিছে, সেইটো আচলতে তেওঁলোক কেতিয়াও পাছ হ'ব নোৱাৰে। অসমত তেওঁলোকৰ শাসন আছে কাৰণে তেওঁলোকে মহিলাসকলক 1250 টকা দি কিনিলে, কিন্তু পশ্চিমবংগ আৰু তামিলনাডুত কিনিবলৈ তেওঁলোকৰ ৰাজ্য চৰকাৰ নাই। সেয়ে তেওঁলোকে মহিলাসকলক এনেকুৱা ধৰণেৰে তেওঁলোকে মহিলাক বিৰোধীয়ে, কংগ্ৰেছে বা বিৰোধী পক্ষই ভাল নাপায় বুলি তেওঁলোকে মহিলাসকলক বিপথে পৰিচালিত কৰিব বিচাৰিছে। কিন্তু ই কেতিয়াও আচলতে সফল হৈ নুঠিব। বিজেপিৰ কথা লাহে লাহে সকলোৱে দেশত গম পাবলৈ লৈছে, আৰু সকলোৱে উঠি অহা প্ৰজন্মই আজিকালি সকলোৱে ইণ্টাৰনেট খুচৰিলে সকলো সত্য কথা গম পায়। এদিন এওঁলোকক কিন্তু নেপালৰ দৰে অৱস্থা কৰিব, আপোনালোকে চাই থাকক। ধন্যবাদ। প্ৰথমতে এটা ভিডিঅ' আপোনালোকক দেখাম, আৰু সেই ভিডিঅ'টো যদিহে পাৰে অকণমান শ্বেয়াৰ কৰি দিব, আৰু ভিডিঅ'টো শেষলৈকে চাব, তাৰপিছত কথা পাতি আছোঁ। যিহেতু সেই ভিডিঅ'টোত দেখিবলৈ পালোঁ, যিজন দাদা, যাৰ নাম হৈছে জ্যোতিপল বুলি কয়, সেই দাদাজনে যেতিয়া প্ৰতিদিনে আহি দিয়া যেতিয়া গানটো গাইছিলে জুবিন দা ভাগৰ, যিহেতু সেই ফটোখন তলত ৰখাইছিলে, কিন্তু সেই দাদাজনে তেওঁ ওপৰলৈ উঠাই লৈছে, তেওঁ লগত ৰাখি লৈছে। যিহেতু জুবিন দাক আমি কেতিয়াও, আজি মই বুলি নহয় বা সেই দাদাজন বুলি নহয়, আমি কোনেও তলত ৰাখিব কেতিয়াও নিবিচাৰোঁ। কিন্তু এই কথাটোৰ পৰা সেই দাদাজনক এটা কথা কওঁ, আজি যেনেকৈ আপুনি দাদা যেনেকৈ সেই জুবিন দাক জীয়াই ৰাখিছে, অসমৰ যাতে শিল্পী সমাজ তথা অসমৰ যি প্ৰতিজন আজি 3 কোটি জনতাই তেনেকৈ জুবিন দাক জীয়াই ৰাখিব লাগিব। আজি দেখিবলৈ পোৱা গ'ল, আজি জুবিনবিহীন প্ৰথমটো দিনত আজি জুবিন ক্ষেত্ৰত সকলোকে একত্ৰিত হোৱা দেখা পোৱা নগ'ল।
কিন্তু তাত দেখা পোৱা গ'ল জুবিন দাৰ সন্তান জুবিন দাৰ ল'ৰা ছোৱালীসকলে তেওঁলোকে তাত ঢোল বাদন পেঁপা বাদন কৰি তেওঁক জুবিন দাক জীয়াই ৰাখিবৰ কাৰণে অসমবাসীৰ ওচৰত যেনেকৈ ধৰক চেষ্টা কৰিছে আৰু তেওঁলোকৰ উদাহৰণ দিছে জুবিন দাৰ ল'ৰা ছোৱালীসকল আজি শিল্পী সমাজে পাহৰি গৈছে কিন্তু এই দাদাজনক মই মোৰ ব্যক্তিগতভাৱে তেওঁক ধন্যবাদ জনাইছো যাতে এই দাদাজনে যেনেকৈ জুবিন দাক তলৰ পৰা যেনেকৈ ওপৰত উঠাই ৰাখিছে তেওঁ হৃদয়ত স্থান দিছে আজি জ্যোতিপল দা আপোনাক মোৰ ফালৰ পৰা বহুত আজি মোৰ আজি ফেচবুকৰ আজি 1,12,000 পৰিয়ালৰ হৈ লগতে আজি মোৰ মা দেউতাৰ হৈ আজি শিৱসাগৰবাসী সদৌ অসমবাসী আপোনাক বহুত শ্ৰদ্ধা জ্ঞাপন কৰিছো আজি আপোনাৰ পৰা শিকিবলগীয়া বহুতখিনি আছে আমাৰ শিল্পী সমাজে তেওঁলোকে আজি শিল্পী সমাজে তেওঁলোকে প্ৰথম জুবিন বিন প্ৰথমটো দিনত য'ত নেকি একত্ৰিত হৈ আজি এক হৈ তেওঁলোকে হয়তো গীত পৰিৱেশন কৰিব লাগিছিলে তাৰপিছতে তেওঁলোকৰ যি ষ্টেজ প্ৰগ্ৰাম আছিলে ষ্টেজ প্ৰগ্ৰামলৈ যাব লাগিছিলে কিন্তু সেইটোত দেখা পোৱা নগ'ল দেখা পোৱা গ'ল তেওঁলোকৰ প্ৰথম তেওঁলোকৰ যি মাননী যি অনুদান বা তেওঁলোকক তেওঁলোকক পইচা দিছে সেই পইচাৰ পিছতহে তেওঁলোকক যোৱা দেখা পোৱা হ'ল তেওঁলোকে এগ্ৰিমেণ্ট কৰিছিলে চাগে কিমান দিনৰ আগতে চাগে এগ্ৰিমেণ্ট কৰিছিলে সেইটো ক'ব নাযাওঁ চবৰে একোটা এগ্ৰিমেণ্ট কৰে বুলি জানো কিন্তু তেওঁলোকে যদি সেই দিনটোতো যদি অন্তত যদি তেওঁলোকে যিসকল বিহু প্ৰগ্ৰেম কমিটি আছিলে সেই ষ্টেজ প্ৰগ্ৰেম কৰা প্ৰত্যেকজন বিহু প্ৰগ্ৰেম কৰা কমিটিসকলক যদি অন্তত জুবিন দাৰ কাৰণে সেই এদিন যদি তেওঁলোকে যদি অকণমান যদি মানে সময় বিচাৰিলেহেঁতেন হয়তো সেই কমিটিখনত তেওঁলোকক আমাৰ যি শিল্পী সমাজক হয়তো তেওঁলোকে অকণমান ৰেহাই দিলেহেঁতেন কিন্তু এইখিনি কৰা দেখা পোৱা নগ'ল কিন্তু এটা কথা কৈ থৈ দিওঁ অসমৰ ৰাইজ তথা আজি জুবিন দাৰ যি ল'ৰা ছোৱালী আজি নাহৰৰ দেশৰ যিসকল ল'ৰা ছোৱালী আজি জুবিন প্ৰেমী যিসকলে জুবিন দাক নিস্বাৰ্থভাৱে ভাল পায় এনেকুৱা আজি এই দাদাজন বুলিয়ে নহয় আমি ক'তো যাতে জুবিন দাৰ ফটো যাতে কোনো তলত দেখা কেতিয়াও যাতে নাপাওঁ যাতে জুবিন দাৰ ফটোখন এদিন দুদিন জুবিন দাক পূজা কৰি জুবিন দাক আজি এই বহাগৰ মাহ যাতে পালন তাৰপাছতে হয়তো য'তে ত'তে কেতিয়াও যাতে জুবিন দাৰ ফটোখন যাতে কোনো নেপেলাব মই সেইটো কাটৰ অনুৰোধ জনাইছো জুবিন দাৰ ফটো যদি ক'ৰবাত দেখিছে আপোনালোকে আৰু য'ত অংকন কৰিছে জুবিন দাৰ ফটো হওক বা জুবিন দাৰ যিয়ে নহওক জুবিন দাক ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আপোনালোকে তাত কেতিয়াও থুক হেঁচা কেতিয়াও নেপেলাব হয়তো কিছুমান মানুহ থাকে আমাৰ এইখন অসমতে দেখা পোৱা গ'ল আজি যিহেতু এই ইলেকশ্যনৰ সময় আগত বহুত কিবা কিবি দেখা পালো হয়তো জুবিন দাৰ হয়তো তেওঁক ভাল পোৱা মানুহ কিমান আছে জুবিন দাৰ অনুৰাগী কিমান আছে সকলোখিনি আমি এই ইলেকশ্যন বা নিৰ্বাচনৰ আগতে বহুতখিনি দেখা পালো সেইকাৰণে আকৌ পুনৰবাৰ ক'বলৈ নাযাওঁ আজি এই দাদাজনক মোৰ ভিডিঅ'ৰ যোগেদি আজি মোৰ মা দেউতাৰ হৈ আজি 1,12,000 পৰিয়ালৰ হৈ আজি শিৱসাগৰবাসী গোটেই সদৌ অসমবাসী হৈ এই দাদাজনে বহুত শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আহি থকা দিনত যাতে আপুনি নালাগে আমাৰ গোটেই শিল্পী সমাজে যাতে জুবিন দাক জীয়াই ৰাখে সেইটোৱে মোৰ মনৰ ফালৰ পৰা কাটৰ অনুৰোধ আৰু এইখিনিয়ে আছিলে এইখিনিয়ে কথা ক'লো আৰু ভিডিঅ'টো দেখি হয়তো বহুতখিনি বেয়াও লাগিছে আৰু ভিডিঅ'টো নবনাই থাকিব নোৱাৰিলোঁ বা কথাখিনি নোকোৱাকৈ থাকিব নোৱাৰিলোঁ তাৰ কাৰণে ভিডিঅ'টো বনালোঁ আৰু এতিয়াও কৈছোঁ মোৰ যদি কথাবোৰ ক'ৰবাত ভুল হৈছে আপোনালোকে মোক মাফ কৰি দিব আৰু আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি ধন্যবাদ হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছোঁ যে কোনে কি মাংস খায় নেখায় কোনে কি কাপোৰ পিন্ধে নিপিন্ধে এজন মুখ্যমন্ত্ৰীৰ বক্তব্য এনেকুৱা ধৰণৰ হ'ব লাগে নেকি আপোনাৰ নিচিনা অপদাৰ্থ ফটুৱা অভদ্ৰ অসভ্য ননচেন্স মুখ্যমন্ত্ৰী অসমত আজিলৈকে কোনো এজনো হোৱা নাই আমাৰ স্বাধীনতা মই কি খাওঁ মই কি নাখাওঁ আমাৰ স্বাধীনতাত হাত দিবলৈ আপুনি কোন হয় হিমন্ত বিশ্ব শৰ্মা আমি মাংস খাওঁ প্ৰটিনৰ কাৰণে আমি যি মাংসই নাখাওঁ আপোনাক ক'বলগীয়া কোন হয় আপুনি আমাৰ যি বাক স্বাধীনতা খৰ্ব নকৰিব আপুনি যি ধৰণে অসভ্যালি বলিয়ালি পাগলামি কৰি আছে আপুনি এবাৰ নিজৰ আইনাত নিজৰ মুখখন চাবচোন আপুনি কি কৰি আছে এই ইলেকশ্যনৰ আগৰ পৰা এতিয়ালৈকে আপুনি কি বুলি ভাবিছে অসমৰ মানুহক আপোনাৰ মতে আপুনি যি ক'ব আপোনাৰ নিচিনা দালাল এটাই আমি আপোনাৰ মতে চলিম নেকি আপোনাৰ নিচিনা 2 নম্বৰী দগাবাজ মানুহ এটাই যি ক'ব আমি সেইমতে চলিম আপুনি এই ধৰণৰ বলিয়ালি পাগলামি
বন্ধ কৰক আৰু আমাৰ বাক স্বাধীনতা আপোনাক খৰ্ব কৰিবলৈ কোনে দিলে? আপুনি যি ক'ব আমাৰ বাক স্বাধীনতা হৰণ কৰিব আমি মানি ল'ম নি? আপোনাৰ নিচিনা এটা ফটুৱা বলিয়া কুকুৰে কামোৰা এটা মানুহৰ কথা আমি এই বুঢ়া আঙুলিটো সমানো ঘেণ্টাও কেয়াৰ নকৰোঁ। ধন্যবাদ।